গুড ইভিনিং ফ্ৰেণ্ডছ। এফালে সন্ধিয়া চাহ খাবৰ কাৰণে এফালে গাখীৰ গৰমাইছোঁ, এফালে চাহ বনাইছোঁ, এফালে কেৰাহী বহাই দিলোঁ। পুৰি কেইখনমান বনাওঁ সন্ধিয়া চাহৰ লগত খাবলৈ। এফালে পুৰি বহাই দিলোঁ ধুনীয়াকৈ। ইমান ধুনীয়াকৈ ফুলি গৈছে নহয়নে বাৰু। এফালে মোৰ চাহ হৈ গ'লগৈ ধুনীয়াকৈ। বনাই লওঁ গোটেইখিনি সম্পূৰ্ণকৈ। এফালে চাহ বনাই হৈ গ'লগৈ। এফালে বেটাৰ কাৰণে লৈছোঁ, বেটাক দি লওঁগৈ খাবলৈ। বেটাকেইটা চাই আছে পুৰা একদম। আজি হৰলিক্স দিয়া নাই দেই। এইটো বেটা চাহ খাই ল'ম তেনেহ'লে। এফালে একদম কাপোৰ আজি ঠিকছে একদম ধুইছোঁ, একদম গোটেই কাপোৰ হৈ আছে বিচনাত। লাহে ধীৰে কৰিম আৰু সেইখিনি কামো। এফালে চাহ আনি ল'লোঁ বিচনালৈকে, খাম এতিয়া ধুনীয়াকৈ। বিহু শেষ হৈ গ'ল, তথাপি আজি আকৌ খুৰমা বনাবলৈ লৈছোঁ দেই। এইফালে চেনি পগাই আছোঁ চেনিখিনি। তাৰপিছতে এইফালে এইখিনি ধুনীয়াকৈ হৈ গ'লগৈ মোৰ ভাজি পেলাই, মচলাকৈ ভাজি ল'লোঁ। তাৰপিছতে এইফালে বনাইছোঁ, এইফালে কেক এটা বনালোঁ। তাৰপিছতে এইফালে বৰপিঠা কাৰণে ঠিক কৰি থৈ দিয়া আছে। এইফালে বৰপিঠা কাৰণে ঠিক কৰি থৈছোঁ, বনাই লওঁ ধুনীয়াকৈ। কোন আহিব কি এফালে আহি গ'লোঁ ভাত বনাবৰ কাৰণে। একদম ধুমাধুমকৈ বনাব লাগিছে, একো নবনাওঁ আজি। এফালে মাংস বনাইছোঁ, লোকেল চিকেন বনাইছোঁ। এফালে ধুনীয়াকৈ ভাজি আছোঁ, ভাজি পেলাই হৈ গৈছেগৈ লাহেকৈ মোৰ। ইয়াতে আলু দি দিম আৰু অকণমান গ্ৰেভি নিচিনা বনাই পেলাই থৈ দিম, একো নবনাওঁ আজি ৰাতি। একো দিয়া নাই মছলা চছলা, আমি মছলা নাখাওঁৱেই, সেইকাৰণে মছলা নিদিওঁৱে মই আচলতে। পিঁয়াজখিনি ধুনীয়াকৈ ভাজি ল'লোঁ, মাংস দি দিলোঁ আৰু ঢাকন লগাই থৈ দিওঁগৈ। পানী দি দিওঁগৈ। এইফালে একদম পানী গৰম কৰি আছোঁ। এইফালে মিঠাই আনি থৈছেহি, খোৱা নাইকিয়া মিঠাই। মিঠাইটো আজিকালি কমাই খাবলৈ দিছোঁ, অকণ গাত একদম বহুত ফেটছ হৈছে আচলতে, সেইকাৰণে। এইফালে বেটাক লিখিবলৈ দি থৈ আহিছোঁ। ধোৱা ভাতকেইটাও বনাই লওঁ বোলো। ভাতকেইটা তৰকাৰীকণ হ'লে আজৰি হৈ যামগৈ। ভিডিঅ' আচলতে তেনেকৈ দিব পৰা নাই, মানে কি ভিডিঅ'বিলাক কৰি থৈছোঁ, কিন্তু মানে দিবলৈ সময় নোপোৱা নিচিনা হৈ গৈছিল। অকণকৈ যি পাওঁ তাকে মই ভিডিঅ'বিলাকে মানে ৰাখি থৈ গৈছোঁ কেমেৰাত, কিন্তু মানে দিবহে পৰা নাইকিয়া দেই। মানে এনেকুৱা হৈ গৈছেগৈ নহয়, কেনেকৈ মানে ভিডিঅ' দিবলৈ গ'লে মানে এডিটিং কৰি থাকিলে এইফালে বেটাৰ লগত চোৱা নহয়, তেনেকুৱা নিচিনা হৈ গৈছেগৈ মোৰ। সেইকাৰণে আচলতে হ'লেও ভিডিঅ'বোৰ চাই থাকিব, মই লাহে ধীৰে হ'লেও দিমগৈ বাৰু মোৰ ভিডিঅ'। এইফালে মোৰ মাংস হৈ গ'লগৈ পূৰা। এইফালে নমাই দিওঁ ধুনীয়াকৈ, চিম্পুলকৈ বনাইছোঁ, নমাই লওঁগৈ। এফালে ভাত বাঢ়ি কৰি লৈ ল'লোঁ ধুনীয়াকৈ। এফালে খাই লওঁ তেনেহ'লে। এফালে মাংসৰ লগত এফালে বেটাকো মাতিছোঁ ভাত খাবৰ কাৰণে। খাই লওঁ তেনেহ'লে। এইফালে ভাত পানী খাই লৈ পেলাই ওপৰলৈ আহিলোঁ, আচলতে ওপৰত তলা লগাবৰ কাৰণে আহি গ'লোঁ। এফালে মই অকণমান ভিডিঅ' কৰি থ'লোঁ, বেটাই এইফালে ধুনীয়াকৈ তলা লগাইছে। ৰাতি আচলতে তলা লগাই থৈ দিওঁ, ইয়াতে ইমান মিস্ত্ৰীয়ে কাম কৰি আছে যে, সেইটো কাৰণে আচলতে তলা লগাই থৈ দিওঁ। তাৰপিছতে এইফালে ৰুমটোৰ ফালে আহি গ'লোঁ। এইফালে হাজবেণ্ডটো আহি যায়, এইফালে তেওঁ মানে চাইছে, এইফালে পুটিন কাটি আছিলে তেতিয়া বাৰু ৰুমটো। ভিডিঅ'টো আচলতে কেইবাদিনৰো হয় দিয়ে, মোৰ আচলতে এডিটিং কৰোঁতে মেলোঁতেহে দিয়াহে দেৰি হৈ গৈছেগৈ। আগতীয়াকৈ কৰি থোৱা ভিডিঅ' আছিলে, মই নাই বোলো আজি ভিডিঅ'টো আপলোড দি দিওঁ বুলি ভাবি পেলাই এইফালে ভিডিঅ'টো একদম পূৰা আপলোড দিবলৈ মানে দিছোঁ আৰু। তাৰপিছত ৰুমটো মই দেখুৱাইছোঁ, হোৱাগৈ নাই বাৰু সম্পূৰ্ণকৈ। মই আগৰ ভিডিঅ'ত আপোনালোকক দিলোঁৱে ৰুমটো সম্পূৰ্ণকৈ হোৱা। এতিয়া পিছে আগৰ ভিডিঅ'হে আছিলে এইটো দেই। এইবিলাকৰ পিছদিনাখন ৰাতিপুৱা মই একদম ধুনীয়াকৈ কাম বন কৰি লৈ পেলাই এইফালে ভাত বনাবলৈ আহি গ'লোঁ। কাৰণ ৰাতিপুৱা আচলতে ভাতেই বনোৱা হৈ যায়। মই আমালৈ মাজে সময়ে ৰুটি বনাওঁ বাৰু, আজি বোলো ভাতেই বনাম। ভাত বনাবৰ কাৰণে গোটেইখিনি ধুনীয়াকৈ ঠিক ঠাক কৰি মেলি লোৱা হৈ গৈছেগৈ।
এইফালে গোটেইখিনি কুটি কৰি ল'লোঁ। এইফালে চালাড বনাইছোঁ ধুনীয়াকৈ। চালাড খাই কোনে কোনে ভাল পায় জনাবচোন। মই কিন্তু চালাড খাই বহুত ভাল পাওঁ, কিন্তু কি হয় হাজবেণ্ডে নাখায় যে, সেইকাৰণে আচলতে মোৰ বনাবলৈ মন নাযায়। কিন্তু যেতিয়া মোৰ মন যায় নহয়, তেতিয়া মই একদম পূৰা বনাই কৰি খাই লওঁ। এইফালে দালি বনালোঁ, দালি মোৰ হৈ গ'লগৈ। ধুনীয়াকৈ হটকেছতে ভৰাই থৈ দিওঁ, তেতিয়া একদম গৰম হৈ থাকে আচলতে। সেইকাৰণে আচলতে মই তেনেকৈ বনাই কৰি পেলাই আচলতে থৈ দিওঁ। এইফালে লাইটবিলাক অফ কৰি দিলোঁ, কাৰণ মোৰ বনাই কৰি হৈ গ'ল যেতিয়া আজৰি হৈ গ'লোগৈ মই। তাৰপিছতে আহিছোঁ এইফালে কিটচেনলৈ। কিটচেনটো ধুনীয়াকৈ চাফা কৰি লওঁ, কাৰণ ধুনীয়াকৈ চাফা তাফা কৰি থ'লে ভাল লাগে হয়নে, বনাই কৰি হোৱাৰ পিছত। মই আচলতে একদম বনাই কৰি হোৱাৰ পিছত তাৰ আগলৈকে কিন্তু কিটচেনটো বহুত লেতেৰা হৈ থাকে মোৰ। এইফালে মোৰ সকলোখিনি বনাই হৈ গৈছিলে। তাৰপিছত হাজবেণ্ডে আচলতে খাচী মাংস আনিলে। তাৰপিছত আকৌ মই খাচী মাংস বনাই তেজপাত লৈছোঁ, শুকান জলকীয়া লৈছোঁ, ইলাচি, দালচেনি এতিয়া ধুনীয়াকৈ দি দিছোঁ। তাৰপিছতে মাংসখিনি বহাই দিম। এইফালে খাচী মাংস আনিছে আজি। বহাই দিলোঁ, দি পেলাই নিমখ দি দিছোঁ সোৱাদ অনুসৰি। তাৰপিছতে হালধি দি দিছোঁ। ইয়াতে আলুখিনি দি দিম। ইয়াতে আচলতে মই অকণমান জিৰা পাউডাৰহে ব্যৱহাৰ কৰিছোঁ দেই। অকণমান জলকীয়া ৰেড চিলি পাউডাৰ অকণমান ব্যৱহাৰ কৰিছোঁ, নহবা খাচী মাংস নহয় জানো হয়নে, একেবাৰে মছলা নিদিলেও বেয়া হ'ব। একদম নামাত্ৰহে দিছোঁ খালি মই, কাৰণ তেওঁ নাখায় মছলা, সেইটো কাৰণে কমাই দিছোঁ। তাৰপিছত এফালে আলু দি দিলোঁ মই। আলুখিনি দি পেলাই মই ভাজিম ধুনীয়াকৈ। ঢাকন লগাই থৈ দিওঁ মই। এইফালে বিলাহী কাটি থৈছিলোঁ, বেছি দিয়া নাই, একদম অকণমান দিছোঁ বিলাহী মই। মাংস কমকৈ বিলাহী একদম কমাই দিছোঁ। এইফালে গুড নাইট ফ্ৰেণ্ডছ। এইফালে দেখিছে নহয়, মই আজি খাচী মাংস বনাই আছোঁ দেই। খাচী মাংস বনাইছোঁ। অন্যদিনাখন মই লোকেল চিকেন বনাই থাকোঁ, আজি এতিয়া খাচী মাংস বনাইছোঁ। ইয়াত পাৰি খাইছোঁ চাওকচোন। এতিয়া বিলাহী চিলাহী দি দিছোঁ ধুনীয়াকৈ। বহুত দিনৰ মূৰত আনিছে খাচী মাংস ঘৰলৈ, বনাই আছোঁ। অলপ গ্ৰেভি টাইপৰ নিচিনা কৰিম আৰু। কোনে কোনে খাই ভাল পায় খাচী মাংস জনাব দেই। পাপৰ ভাজিবলৈ ল'লোগৈ। পাপৰ দুখনমান বোলো ভাজি লওঁ ধুনীয়াকৈ। কোনে কোনে পাপৰ খাই ভাল পায় জনাবচোন দেই। মোৰ একদম পাপৰ বহুত প্ৰিয় হয়। পাপৰ একদম বনাই থাকোঁ আচলতে, মানে কি ভাজি থাকোঁ, খায়ে থাকোঁ প্ৰায়। আৰু বিশেষকৈ মানে মাংস হ'লে একদম পাপৰখন হ'লে খুব ভাল লাগে মোৰ আচলতে। আৰু সেইকাৰণে মই পাপৰখন দেখেই, মাংস আনিলে পাপৰখন ভাজিয়েই মই। ভাজি লওঁ গোটেইখিনি মই, তাৰপিছত আকৌ লগ পাম। মোৰ মাংস নমাব হৈ গ'লগৈ ধুনীয়াকৈ। অকণমান মানে গ্ৰেভি টাইপৰ ৰাখিছোঁ। তাৰপিছতে এইফালে পাপৰ ভজাও হৈ গ'লগৈ। এইফালে ভাত খাই লওঁ তেনেহ'লে। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, লগতে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। পুনৰ নতুন ভিডিঅ' এটা লৈ আহিছোঁ। বাই বাই।